গতিকে আমি আজি সেকেন্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিছো বহুপদ পলিনোমিয়াল পাথটো ফাৰ্স্ট কোৱেশ্চনটো আছে কি the value of k for which -4 is a zero of the polynomial x square minus x minus 2k plus 2 মানে কি কৈছে k কি ভ্যালু হলে -4 এই পলিনোমিয়ালটো 0 হ'ব তো আমি কেনেকৈ কৰিম সো আমি ফাৰ্স্ট পলিনোমিয়ালটো লিখিলাম কি আছে x square minus x মানে এক পলিনোমিয়াল মানে বহুপদ minus 2k plus 2 ঠিক আছে তাৰ পিছত কি কৈছে -4 এই যোনটো px হয় এই বহুপদটোৰ 0 হয় তাৰ মানে আমি যদি px ৰ x = 4 পুট কৰো মানে x ৰ জায়গাত যদি আমি ইয়াত যিমান বিলাক x আছে এটো x ৰ জায়গাত যদি আমি 4 দিও তেতিয়া px ৰ ভ্যালুটো 0 ওলাব তো আমি কৰি চাও x ৰ জায়গাত 4 দি চাও x ৰ জায়গাত একিটা x ৰ জায়গাত 4 দিলে 4 স্কয়াৰ মাইনাস একিটা x আছে মানে 4 ইয়াত -2k + 2 তো এটো যদি মই মাইনাসটো ব্র্যাকেটৰ ভিতৰত লৈ যাও -2k আৰু মাইনাস প্লাস মিলি -2 হল তো কিমান হ'ব 4 স্কয়াৰ মানে 16 -4 -2k -2 এটা মই যদি কৰো 16 - 4 মানে 12 12 ৰ পৰা আকৌ -2 আছে মানে ডাইৰেক্ট কৰিলে 12 - 2 মানে 10 10 - 2k এটো হল আৰু এটো ভ্যালু কি হ'ব ভ্যালু আমি হ'ব পাইছো 0 সো কি হ'ব 10 - 2k = 0 মই যদি 2k টো এফালে লৈ যাও কি হ'ব 2k = 10 ঠিক আছে সো k = 10/2 মানে 5 आंसर আহিব 5 आंसर 5 নাই দেখোন কত আচ্ছা আমি এটা ভুল কৰিলো হেতু কাৰণে এমসিকিউ কোডে সদায় ভালকে কৰি চাবা সিলি মিস্টেক হ'ব এটো সো মাইনাস আছে গতিকে আমি ইয়াত মাইনাস লিব লাগিব x ৰ জায়গাত -4 -4 ঠিক আছে সো -4 কৰিলে এটো 16 হ'ব আৰু মাইনাস মাইনাস মিলি প্লাস হ'ব ঠিক আছে যেটা কি হ'ব 16 + 4 মানে 20 আৰু -2 আছে ইয়াৰ পৰা আৰু -2k এটা হ'ব 18 - 2k সো এটা 18 হ'ব সো 2k = 18 k = 18/2 মানে 9 হ'ব आंसर এনেকে প্ৰ্যাকটিস কৰিলে এবিলাক ভুল শুদ্ধ হ'ব নেক্সট ওয়া if the zeros zero মানে শূন্য বিলাক যদি শূন্য বিলাক এটা কোয়াড্ৰেটিক ইকুৱেচনৰ মানে পলিনোমিয়ালৰ এটা বহুপদ এটা শূন্য বিলাক যদি সমান হয় তেতিয়া কি হয় শূন্য বিলাক সমান মানে ax square + bx + c এটো কি হয় এটা পলিনোমিয়াল হয় যেতিয়া পলিনোমিয়ালৰ শূন্য বিলাক সমান হয় শূন্য বিলাক সমান হলে ইয়াৰ ভেদ নিৰূপক ইংলিছত d বুলি কোৱা হয় ডিটাৰমিনেন্ট d ফৰ্মুলাটো কি আছিল b² - 4ac যেতিয়া b² - 4ac = 0 হয় তেতিয়া কি হয় শূন্য দুটা সমান হয় ইকুৱেল হয় গতিকে আমি আপম যদি চাও b² = 4ac ঠিক আছে তো b² - 4ac মানে 0 b² = 4ac হেতু তেতিয়া কি হ'ব তেতিয়া শূন্য দুটা সমান হ'ব আমাক কোৱেশ্চনত কি হলিছে শূন্য দুটা সমান হলে কি হয় cna have opposite sign cnb have opposite sign খুদি আছে ঠিক আছে এটা আমি সাম কেনেকে এই বস্তুটো আমি কেনেকৈ কৰিম সো ইয়াত মাথা লগাব লাগিব আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যত অকমান টান হৈ যায় বস্তুটো কিন্তু বুজিব চালে বা ভালদৰে কৰিলে তোমালোকে কৰিব পাৰিবা সো b² - 4ac = 0 এতিয়া b² যিকোনো বস্তু স্কয়াৰ কৰা 4² বা -4² যিয়ে নহক প্লাস হক মাইনাস হক কি হ'ব দুইটা সদায় প্লাসতে আহিব স্কয়াৰ কৰিলে সদায় প্লাসতে আহিব ঠিক আছে গতিকে এটো সাইডে পজিটিভ চিন আহিব আৰু যেহেতু সমান হয় এটো সাইডেও একেই চিন আহিব লাগিব এটো সাইডেও পজিটিভ চিন আহিব লাগিব এটো সাইডে পজিটিভ চিন কেতিয়া আহিব এটো সাইডে পজিটিভ কেতিয়া আহিব a আৰু c আছে a * c আছে যেতিয়া a আৰু c দুটা সাইন একে হয় a and c have same sign তেতিয়া হে এটো সাইডে পজিটিভ আহিব মানে মই কি কৈছো ধৰা a টো আছে 5 c টো আছে 3 তো 15 হল পজিটিভ আহিল ঠিক আছে বা এনেকৈ থাকিব পাৰে a টো -5 c টো -3 তেতিয়া মাইনাস মাইনাস মিলি 15 হৈ গল কিন্তু উল্টা হৈ থাকিলে এটা যদি 5 হয় এটা যদি -3 হয় তেতিয়া মাইনাসত আহিব ন তেতিয়া ইকুৱেল নহব দুইটা সাইডে আমি কি কৰিব লাগে দুইটা সাইডে ইকুৱেল পাব লাগে হেতু কাৰণে হয় প্লাস থাকিব দুইটাতে হয় মাইনাস থাকিব মানে সেম সাইন থাকিব দুইটাতে হেতু কাৰণে c অপশনটো কাৰেক্ট এটো কোৱেশ্চন টিপিক্যাল হয় অলপ ভালদৰে কৰিবা নেক্সট কোৱেশ্চনটো চাও
if one of the zero of the quadratic polynomial x square plus 3x plus k is 2 then k এর ভ্যালু কি অথন নিচে না অকমান একে তো আমি কি কৈছে px তো কি দিয়া আছে লিখি লও x square plus 3x plus k ঠিক আছে এতিয়া 0 কি হয় মানে শূন্য কি হয় 2 হয় ইয়ার এটা শূন্য 2 হয় ঠিক এটা শূন্য px = 2 মানে 0 হ'ব সো আমি x এর জায়গা 2 বহাম 2 square plus 3 into 2 plus k equal to 0 তার মানে 4 plus 6 plus k equal to 0 10 plus k equal to 0 k equal to 10 তো আমি এফালে লৈ গলে -10 একে প্রশ্ন আছে নিছিনা নেক্সট প্রশ্নটো চোৱা কি কৈছে এটা কোয়াড্রেটিক পলিনোমিয়াল যাৰ শূন্য বিলাক ও 0 স্যার -3 and 4 তাৰ কোয়াড্রেটিক পলিনোমিয়ালটো খুদিছে এটা বস্তু মনত ৰাখিবা এটো তোমালোকৰ মেইন বুকত নাই কিন্তু এমসিকিউ কৰোতে এটো ইউজ হ'ব হা এটো কাৰণে এটো মুখস্থ কৰি ৰাখা ফৰ্মুলাটো এডভান্সত আছে আৰু এমসিকিউ কৰোতে এটো ইউজ কৰিব পাৰা কাৰণ পৰীক্ষাত নাচাই না এমসিকিউ তুমি কেনেকৈ কৰিছা মুখত কৰিলে হ'ল তেতিয়া যদি এটা তোমালোকৰ পলিনোমিয়াল দিয়া আছে ঠিক আছে আৰু ক'লে যে তাৰ দুটা 0 হয় মানে দুটা শূন্য হয় শূন্য দুটাৰ ঠিক আছে এটা হল আলফা এটা ধৰ বিটা এটা শূন্য আলফা এটা বিটা তেতিয়া পলিনোমিয়ালটো কি হয় জানানে x স্কয়াৰ minus alpha plus beta into x plus alpha beta এটো হয় এটো মনত ৰাখিবা ঠিক আছে যদি শূন্য দুটা দিয়া থাকে আলফা আৰু বিটা তেতিয়া এটো হয় x square minus alpha plus beta into x plus alpha beta এটা আমি এটো চাও ইয়াত শূন্য দুটা কি দিয়া আছে -3 plus 4 গতিকে কি হ'ব x square minus -3 plus 4 মাজত কি শূন্য দুটাৰ যোগফল -3 plus 4 x plus লাষ্টত আল শূন্য দুটা পূৰণফল মানে -3 into 4 এটো কৰিলে x square minus 4 -3 plus 4 আছে গতিকে 4 টো ডাঙৰ আছে প্লাস আছে তাৰ আগত গতিকে এটো 1 হ'ব 1 into x plus -3 into 4 -12 so plus minus মিলি মাইনাস হৈ যাব so ultimately এটো কিমান হ'ব x square minus x minus 12 এটো হ'ব ঠিক আছে কিন্তু এতিয়া তোমালোকে ইয়াত চোৱা এটো আছে নে নাই x square minus x plus 12 নাই x square plus x plus 12 নাই 2x square plus 2x minus 24 এটো আছে আৰু none of the above আছে গতিকে কোনটো হ'ব none of the above next now the zeros of the polynomial x square plus 7x plus 10 are এটোৰ কোনটো শূন্য হ'ব এটো খুদিছে গতিকে এটা আমি কেনেকৈ কৰিম চাবা এটো তোমালোকে দ্বিঘাত সমীকৰণটো সলভ কৰিব পাৰা এনেকৈ কৰিব পাৰা নহলে কি কৰিবা এবাৰ 2 টো বহাই চাবা এবাৰ 5 টো বহাই চাবা ইয়াত ঠিক আছে যদি শূন্য হৈ যায় হৈ যাব आंसर বা এবাৰ এটো অপচন চাবা ট্ৰাই কৰি তেনেকৈ কৰিব পাৰা এটো তোমালোকৰ ওপৰত এৰিলো তোমালোকে যেনেকৈ কৰা নেক্সট চাও সেম আছে x the zeros of the polynomial x square minus 3 are কি হ'ব 0 x square minus 3 0 কি হ'ব 0 হলে এটো 0 কৰিব লাগিব তেতিয়াহে মানে এটা বহুপদৰ শূন্য মানে কি 0 মানে কি বহুপদটোত x ৰ কি ভ্যালুৰ কাৰণে বহুপদটো 0 হয় তুমি শূন্য লেব কাৰণে ইকুৱেল টু 0 কৰি লও হলে x square equal to 3 so x কিমান হ'ব √3 হ'ব ইয়াত আছে জানো নাই none of the above next to এটা quadratic polynomial বহুপদ যাৰ sum and product of the zeros are -3 and 2 এটা আমি ইকুৱেশনটো কেনেকৈ কৰিম চাবা ইয়া কি কৈছে sum and product sum মানে যোগফল শূন্য দুটা যোগফল আৰু product মানে শূন্য দুটা পূৰণফল সমষ্টি বুলি ক'ব পাৰি সমষ্টি আৰু পূৰণফল আমি অলপ আগত কি কৰি চাইছিলো যদি আমাক শূন্য দুটা দিয়া থাকে আলফা আৰু বিটা তেতিয়া product এটো কি হয় পলিনোমিয়ালটো বহুপদটো x square minus alpha plus beta x plus alpha beta এটো হয় এটা আমি ইয়াত ডাইৰেক্ট দিয়া আছে যে এই alpha plus beta মানে শূন্য দুটাৰ যোগফল কিমান দিয়া আছে sum কিমান দিয়া আছে -3 ডাইৰেক্ট এটো -3 দিয়া আছে আৰু শূন্য দুটা পূৰণফল product ডাইৰেক্ট দিয়া আছে 2 না alpha beta জায়গাত 2 ডাইৰেক্ট পুট কৰি দে आंसर ডাইৰেক্ট ওলাব x square minus alpha plus beta কিমান -3 পুট কৰা x plus alpha beta 2 x square plus 3x plus 2 এটো দেইছা কিমান সহজ হয় এটো ফৰ্মুলা মনত ৰাখি লবা ধুনিয়াকে
নেক্সটটো কি সুধিছে the zeros of the quadratic polynomial x square plus kx plus k কি হ'ব cannot be both positive cannot be both negative are always unequal are always equal তাৰ মানে এটা আমাক বহুপদ দিয়া আছে বহুপদটো কি x square plus kx plus k ঠিক আছে এই বহুপদটোৰ শূন্য দুটা কেনেকুৱা ধৰণৰ হেতু সুধিছে আমি কেনেকুৱা ধৰণৰ যেতিয়া খুদে আমি কি উলিয়াও d মানে ভেদ নিৰূপকটো কি b square minus 4ac হেতু বস্তু উলিয়াব লাগিব সো আমি এই কোৱাড্ৰেটিক ইকুৱেচনটো আমি পলিনোমিয়েলটো কিহৰ লগত কম্পেয়াৰ কৰিম ax square plus bx plus c এটো স্ট্যান্ডাৰ্ড হয় ইয়াৰ লগত আমি এটো কম্পেয়াৰ কৰিম কেনেকৈ কম্পেয়াৰ কৰিম আমি যদি আমাক কোৱেচনত দিয়া আছে এটো তো আমি কি কৰিম গতিকে ইয়াত আছে a ইয়াত x square আগত কি আছে 1 আছে সো a = 1 হ'ব ইয়াত x আগত k আছে সো ইয়াত x আগত b আছে সো b = k হ'ব and lastত আছে c constant to আৰু ইয়াত constant কি আছে k c = k হল এটা আমি d টো উলিয়াম b square minus 4ac b জায়গাত কি বহাম k square minus 4 into a মানে হল 1 আৰু c মানে হল k k square minus 4k হল এটা আমি কি চাম ইয়াত সুধিছে যে cannot be positive cannot be both positive negative আমি এটো কেনেকৈ কৰিম চাবা গতিকে ইয়াৰ অপচন দুটা হ'ব পাৰে হয় এটো 0 হৈ যাব পাৰে নহলে বেলেগ কিবা ভ্যালু ওলাব k square minus 4k হয় 0 হৈ যাব নহলে কিবা ইয়া বেলেগ এটা ভ্যালু ওলাব তো আমি কেনেকৈ চাম চাবা আমাৰ আছে k square minus 4k মই যদি চাও k টো কমন লৈ লওঁ k minus 4 আছে ঠিক আছে কিন্তু আমাক কোৱেচনত কি দিয়া আছে k টো 0 হ'ব নোৱাৰে গতিকে k টো 0 হ'ব নোৱাৰে ঠিক আছে k টো 0 হ'ব নোৱাৰে যদি d = 0 হল হয় মানে b square minus 4ac যদি 0 হল হয় তেতিয়া কি হল তেতিয়া শূন্য দুটা সমান হল হয় শূন্য দুটা সমান হলে 0 হয় বাট ইয়াত 0 হ'ব নোৱাৰে ঠিক আছে এটো 0 হ'ব নোৱাৰে k টো গতিকে কি হ'ব are always unequal শূন্য দুটা সদায় unequal হ'ব হেতু হ'ব শূন্য দুটা সদায় unequal ঠিক আছে এটো आंसर ইকুৱেল হোৱা হলে এটো 0 হৈ গল হয় নেক্সট কোৱেচন টো চাও নেক্সট কোৱেচন টো alpha beta are zeros of the polynomial এটো then 1 by alpha plus 1 by beta কি হ'ব কি কৈছে আমাক এটা পলিনোমিয়েল দিয়া আছে x square plus x plus 1 ঠিক আছে alpha beta ইয়াৰ শূন্য হয় এই বহুপদটো শূন্য হয় তো আমাক সুধিছে 1 by alpha plus 1 by beta কি ভ্যালু হ'ব আমি কেনেকৈ কৰিম চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকৈ কৰিবা আমি আলফা আৰু বিটা ইয়া তলত আছে এই দুইটা 1 by alpha 1 by beta আছে এই দুইটা যদি আমি লসাগু লৈ লওঁ এলসিএম লৈ লওঁ কি হ'ব ইয়াত আলফা আছে ইয়াত বিটা আছে দুইটা হয়তো আলফা বিটা আলফা পা আলফা বিটা গৈছে গতিকে ইয়াত আলফা আছে ইয়াত আলফা বিটা হল গতিকে কি হল আমি তলত বিটাটো পূৰণ কৰিলো গতিকে ইয়া ওপৰটো কৰিব লাগিব বিটা হৈ যাব প্লাস ইয়াত আছে বিটা অকল আৰু ইয়াত আলফা আহি গল গতিকে ইয়াৰ লগত কি পূৰণ হল আলফা এটা পূৰণ হৈ গল সো হেতু কাৰণে ওপৰটো পূৰণ কৰিব লাগিব তাৰমানে এটো হ'ব আলফা প্লাস বিটা ডিভাইডেড বাই আলফা বিটা তাৰমানে কি শূন্য দুটাৰ যোগফল ডিভাইডেড বাই শূন্য দুটাৰ পূৰণফল এটা আমি কি কৰিম মেটুত চাম ইয়াতে a কিমান হ'ব a মানে x স্কয়াৰ আগত ডাইৰেক্ট কৰিবা এটা মুখত আৰু অলপ আগত কম্পেয়াৰ কৰাটো দেখাই আছিল x স্কয়াৰ আগত কি আছে 1 b মানে x ৰ আগত কি আছে 1 c মানে x কনস্ট্যান্ট টু 1 যে শূন্য দুটাৰ যোগফল ফৰ্মুলা কি আছিল কিতাবত চাবা -b/a গতিকে -1/1 মানে -1 ঠিক আছে -1 আলফা প্লাস বিটা -1 ডাইৰেক্ট ফৰ্মুলা মতে কৰিছো গতিকে ইয়াত কি হ'ব -1 আলফা বিটা মানে c/a আছে c আছে 1 a আছে 1 -1/1 so -1 হ'ব आंसर হেতু নেক্সট সেম প্ৰশ্ন সেম টাইপৰ প্ৰশ্ন খালি মানে ইকুৱেচনটো বেলেগ হয় এটো নিজে কৰিবা হোমৱৰ্ক থাকিল মোক आंसर দিবা এটো কোৱেচনৰ आंसर দিবা হোমৱৰ্কত ইয়া কোনটো অপচন কাৰেক্ট হয় খালি অপচনটো লিখিলে হল যোনে ভিডিওটো চাই আছে সবে आंसर দিবা এটো কৰি নেক্সট একটা প্ৰশ্ন আছে তাৰপিছত আৰু কেইটামান আছে তাৰপিছত কৰাই আছো
কি কৈছে এ কোৱাড্ৰেটিক পলিনমিয়েল এটা দ্বিঘাত বহুপদ can have at most কিমান 0 এটা দ্বিঘাত বহুপদৰ কিমানটা শূন্য থাকিব পাৰে দ্বিঘাত বহুপদ দ্বিঘাত নামতে সোমাই আছে 2 হল a cubic polynomial can have at most cubic মানে ত্ৰিঘাত তো ত্ৰিঘাত বহুপদ ম্যাক্সিমাম কিমান 3টা নেক্সট হচ্ছে which side are zeros of x square minus 1 ইয়াৰ শূন্য কি হ'ব x square minus 1 ৰ x square minus 1 ইয়াৰ শূন্য উলিয়াব লাগে তো আমি শূন্য উলিয়ালে কি কৰিম ইকুৱেল টু 0 কৰি লম সো x square equal to 1 x equal to root over 1 মানে হয় ইয়াত প্লাস 1 ও আহিব পাৰে মাইনাস 1 ও আহিব পাৰে দুইটা স্কয়াৰ কৰিলে 1 হ'ব ন গতিকে 1 আৰু প্লাস মাইনাস 1 ইয়াৰ শূন্য দুটা হদিছে এটো একেবাৰে সহজ প্ৰডাক্ট কৰিয়ে দিছে মানে ইয়াৰ শূন্য দুটা লাগে x minus 1 x minus 2 তো ইকুৱেল টু 0 কৰা কেতিয়া 0 হ'ব হয় x minus 1 0 হ'ব অৰ নহলে এটো 0 হ'ব ইয়াৰ ভিতৰত যিকোনো এটা 0 হলে ইনটু কৰিলে তো 0 ওলাব গতিকে ইয়াৰ পৰা আহিব x equal to 1 ইয়াৰ পৰা আহিব x equal to 2 হল নেক্সট কি কৈছে যদি আলফা বিটা 0 হয় এটো পলিনোমিয়েলৰ তেন্তে আলফা প্লাস বিটা কি হয় আৰু আলফা ইনটু বিটা কি হয় একেটা কোৱেশ্চনৰ আনসাৰ তোমালকে দিবা কোৱেশ্চন নম্বৰ এটো 2 হ'ব 3 হ'ব ঠিক আছে অলপ আগত 1 টো দিলো তিনটা কোৱেশ্চন ধুনিয়াকে কৰা এটো ফৰ্মুলা ডাইৰেক্ট -b/a এটো ফৰ্মুলা c/a অপচন লিখিবা ডাইৰেক্ট কোনটো কোনটো কৰিলা ধুনিয়াকে তোমালকে কবা এতিয়া আমি যোৱা বছৰ যেকেটা মই এমসিকিউ দিছিলো হেকেটা লগাই দিছো ইয়াৰ পিছত পলিনোমিয়েল বহুপদ কোনটো হয় খুদিছে এনেকুৱা টাইপৰ প্ৰশ্ন আহিব তোমালোকক বহুপদ কোনটো হয় তোমালোকে চাবা কোনটো হয় ঠিক আছে তোমালোকে চাবা যদি x স্কয়াৰ x এবিলাক যদি মানে 1 বাই থাকে মানে ভগ্নাংশৰ তলত থাকে তেতিয়া এটো বহুপদ নহয় ঠিক আছে এটোটো আছে 1 বাই x স্কয়াৰ এটো নহয় আৰু এটা মনত ৰাখিবা x ৰ লগত যদি এনেকে √x থাকে এটোটো বহুপদ নহয় এবিলাক কথা এইকেটা পইণ্ট মনত ৰাখিবা বহুপদ হ'ব ইয়াত এটো মই ডিটেইলছত পঢ়োৱা আছে থিওৰিত তোমালোকক নেক্সট খুদিছে sum of the zeros শূন্য কেইটাৰ সমষ্টি চোৱা মই কৈ থৈ দিও ফৰ্মুলাটো এটো টাইপৰ প্ৰশ্ন আৰু আছে পিছলে আৰমানিতে মই ফৰ্মুলাটো কৈ থওঁ এটা বহুপদ যদি ax স্কয়াৰ + bx + c আছে এটা বহুপদ আছে ঠিক আছে এই বহুপদটো আমাৰ যদি শূন্য দুটাৰ ধৰা ইয়াত আছে শূন্য দুটা আমি ধৰিলো এটা শূন্য ধৰা আলফা এটা শূন্য বিটা বুলি ধৰিলো ঠিক আছে এটা যদি শূন্য দুটাৰ যোগফল কয় আলফা + বিটা শূন্য দুটাৰ যোগফল তাৰ ফৰ্মুলাটো কি জানা না -b/a এটা b আৰু a কি হয় b মানে x ৰ লগত জি আছে আৰু a মানে x স্কয়াৰ লগত জি আছে সো এটো হল ফাৰ্স্ট ফৰ্মুলা -b/a আৰু পূৰণ ফল আলফা * বিটা হেতু হ'ব c/a মনত ৰাখিবা এই দুটা ফৰ্মুলা মনত ৰাখিবা এটা মই খুদিছে শূন্য দুটাৰ সমষ্টি ঠিক আছে এটা ইয়াত চোৱা পৰীক্ষাত ইমান লিখি গৈ থাকিব নালাগে ডাইৰেক্ট মুখত কৰিবা ইয়াত চাবা x স্কয়াৰ + 3x + 2 শূন্য দুটাৰ সমষ্টি মানে যোগফল কিমান -b/a এটা b মানে কি x ৰ লগত কি আছে x ৰ লগত কি আছে 3 সো ফৰ্মুলাটো কি হ'ব -3 ডিভাইডেড বাই a মানে কি a মানে x স্কয়াৰৰ সহগটো x স্কয়াৰৰ সহগ কি 1 সো आंसर হ'ব -3 নেক্সট শূন্যৰ সংখ্যা কিমান মানে হাউ মেনি জিৰোস শূন্যৰ কিমান সংখ্যা তোমালোকে চাবা বহুপদ এটা শূন্যৰ কিমান সংখ্যা যদি খুধে তাৰ মিনিংটো হল বহুপদৰ মাত্ৰা বহুপদৰ মাত্ৰা ইংলিছত কোৱা হয় ডিগ্ৰী মন ৰাখিবা ডিগ্ৰী মানে কি সবতকে হাইয়েস্ট x ৰ পাৱাৰ সবতকে হাইয়েস্ট তো চাব লাগে x ৰ পাৱাৰ সবতকে হাইয়েস্ট কি ইয়াত x হাইয়েস্ট কিমান আছে 3 সো ইয়াৰ आंसर হ'ব 3 নেক্সট আকৌ খুদিছে তলৰ কোনটো বহুপদ হয় খুদিছে চোৱা y আছে y লগত এটো 3 যে আছে ইয়াত 3 মিনিংটো হল এটো 3 তো ইয়াৰ ভিতৰত আছে তাৰ মানে কি y + 4 1/3 এনেকুৱা থাকিলে এটো বহুপদ নহয় সো নেক্সট আছে এটো তলত x - 5 আছে তলত আছে মই কি কৈছো ভগ্নাংশৰ তলত থাকিলে নহয় এটো ভগ্নাংশৰ তলত আছে নহয় গতিকে বহুপদ হ'ব এটো x স্কয়াৰ টো আছে 2x ও আছে +½ এটো বহুপদ হয় নেক্সট খুদিছে এটা বহুপদ দিয়া আছে px = this বহুপদৰ এটা মূল আনটোৰ প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল অফ ওয়ান অ্যানাদাৰ মানে ইয়াত কি কৈছে আমাক ফৰ্মুলাটো বহুপদটো আছে 5x স্কয়াৰ + 13x + k এটা মূল আনটোৰ প্ৰতিক্ৰম মানে ইয়াৰ যদি এটা 0 আলফা হয় আনটো কি হ'ব 1/α
হেতু দিয়া আছে আমাক কোৱেশ্যনত আমি কি জানো পূৰণফল শূন্য দুটা পূৰণফল আলফা ইনটু 1 বাই আলফা ফৰ্মুলাটো কি আছিল শূন্য দুটাৰ পূৰণফলৰ c বাই a c মানে কি যোনটো সংখ্যা আছে অকলে কি আছে k কনষ্টেন্টটো ডিভাইডেড বাই a মানে কি x স্কয়াৰ সহগটো 5 এটা আলফা ইনটু 1 বাই আলফা মানে 1 ইকুৱেল টু k বাই 5 implies k equal to 5 next এটা দ্বিঘাত বহুপদৰ লেখৰ আকৃতি কেনেকুৱা দ্বিঘাত বহুপদৰ লেখটোৰ আকৃতি কেনেকুৱা হদিছে ইয়াৰ আকৃতিটো কেনেকুৱা হয় জানেনে আইদাৰ ই এনেকুৱা হয় নহয় এনেকুৱা হয় আৰু এই দুটা কি বুলি কোৱা হয় ইংলিছত কোৱা হয় পেৰাবোলা এই আকৃতিটো মনত ৰাখিবা আৰু অসমীয়াত কোৱা হয় অধিবৃত্ত সবে মনত ৰাখি লবা এটা বহুপদ আছে ধৰা এনেকে ax স্কয়াৰ plus bx plus c এর বহুপদটো আমি এটো ফর্মত লিখো এনেকে উপৰ ফালে u টাইপ কেতিয়া হয় জানানে যেতিয়া a মানে a to greater than 0 হয় মানে x স্কয়াৰ লগত যেটো আছে হেতু 0 তকে ডাঙৰ হয় মানে পজিটিভ নাম্বাৰ হয় তেতিয়া এটো হয় আৰু যদি a to less than 0 হয় তেতিয়া তলৰ ফালে মুখ কৰি থকা u টো হয় একেটা পইণ্ট মনত ৰাখিবা ইয়াৰ পৰা এমসিকিউ আহিব পাৰে এটা সোয়া ইয়াত আছে x স্কয়াৰ - 15 ৰ শূন্য কেইটাৰ পূৰণফল কি শূন্য কেইটাৰ পূৰণফল আমি কি জানিছিলো x স্কয়াৰ plus bx plus c যদি বহুপদ হয় পূৰণফলৰ ফৰ্মুলা কি আছিল c by a এটা আমাক সমীকৰণটো আছে x স্কয়াৰ - 15 বহুপদটো সো ইয়াত plus c মানে ইয়াত চোৱা c মানে কি কনষ্টেন্টটো ইয়াত কনষ্টেন্ট কিমান আছে চোৱা -15 আমি -15 টো ল'ব লাগিব কনষ্টেন্ট মনত ৰাখিবা কাৰণ ইয়াত চোৱা plus c আছে ঠিক আছে plus c কিন্তু ইয়াত -15 আছে মানে -15 টো আহি যাব ওপৰত আৰু a তলত আছে a মানে x স্কয়াৰ সহগটো ইয়াত x স্কয়াৰ সহগ কি আছে 1 आंसर হ'ব -15 নেক্সট ax স্কয়াৰ + c সকলো বহুপদৰ শূন্য দুটাৰ যোগফল খুদিছে আমাৰ ফৰ্মুলাত আছে ax স্কয়াৰ + c আছে bx টো নাই মানে x ৰ সহগে নাই ইয়াত x নাই গতিকে ইয়াত b টো কিমান আছে 0 আছে শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা কি আছিল -b/a তাৰ মানে -0/a আলটিমেটলি 0 হ'ব ওপৰত 0 আছে যেহেতু এই आंसर হ'ব 0 ইয়াত আকৌ খুলিছে নেক্সট সেম টাইপৰ প্ৰশ্ন অলপ আগৰ নিচিনা শূন্য কেইটাৰ পূৰণফল কি আছে 3x স্কয়াৰ - 9 শূন্য কেইটাৰ পূৰণফলৰ কি ফৰ্মুলা কি আছিল c/a c মানে আছিল কনষ্টেন্ট কিমান আছে ইয়াত -9 ডিভাইডেড বাই a মানে আছিল x স্কয়াৰ সহগ 3 এটো কৰিলে -3 আহিব নেক্সট এটা বহুপদৰ মাত্ৰা যদি 3 হয় ডিগ্ৰী অফ পলিনোমিয়েল যদি 3 হয় কিমানটা শূন্য হ'ব সো মই লগত কৈলে যিমান মাত্ৰা হয় সিমানে শূন্য থাকে ইয়াৰ মাত্ৰা 3 মানে হাইয়েস্ট পাৱাৰ x ৰ 3 হয় গতিকে শূন্য সংখ্যা 3 হ'ব 3 ইয়াত কত অপচনতে নাই নান অফ দা এবভ যদি y = fx বহুপদৰ ৰাশিটোৰ লেখডাল কেনেকুৱা হয় বুলি কৈছো আইদাৰ এনেকুৱা হ'ব নহয় এনেকুৱা হ'ব x অক্ষৰ দুটা বিন্দুত ছেট কৰে তেন্তে শূন্যৰ সংখ্যা কিমান হ'ব x অক্ষৰ কেটা বিন্দুত ছেট কৰিছে হেতু মানে হল শূন্য মন ৰাখিবা এটা বহুপদ আছে তাৰ শূন্য উলিয়াব গৈছে সো শূন্য মানে কি জানানে এই x অক্ষৰডাল যে আমি এনেকে টানো ন স্থানাংক জ্যামিতিত এটো x এটো y বহুপদৰ লেখডালে ইয়াত যত ছেট কৰে ন হেকেটাই তাৰ শূন্য হয় ইয়াত কৈছে দুটা বিন্দুত ছেট কৰে তাৰ মানে এই শূন্য কেটা হ'ব দুটা आंसर হ'ব 2 নেক্সট এবাৰ ত্ৰিঘাত বহুপদ আছে তোমালোকৰ কিতাপত আছে ax³ + bx² + cx + d ত্ৰিঘাত বহুপদ মানে হাইয়েস্ট পাৱাৰ 3 হয় আৰু তাৰ শূন্য তিনটা ত্ৰিঘাত বহুপদৰ শূন্য তিনটা হ'ব কাৰণ পাৱাৰ কিমান হাইয়েস্ট 3 হয় মানে মাত্ৰা 3 এটা আলফা এটা বিটা এটা গামা ঠিক আছে এটো ফৰ্মুলা কি আছিল কিতাপত আছে আলফা বিটা + বিটা গামা + গামা আলফা মানে গুটেকেটা শূন্য তিনটা যদি এটো হয় এই ফৰ্মুলাটো কি আছিল কিতাপত c/a আছিল মন ৰাখিবা ইয়াতে যদি আলফা + বিটা + গামা শূন্য কেটাৰ যোগফল যদি খুদে শূন্য কেটাৰ যোগফল হল -b/a শূন্য কেটাৰ যোগফলটো একেই হয় আগৰটো লগত আৰু শূন্য কেটাৰ পূৰণফলটো বদলি যায় এটো হয় -d/a ত্ৰিঘাত বহুপদত একেটা ফৰ্মুলা মুখত থাকিব লাগিব তোমালোকৰ শূন্য দুটাৰ সমষ্টি খুদিছে আকৌ কি হ'ব x² - 3 আমি কি জানো ax² + bx + c হলে শূন্য দুটাৰ সমষ্টি মানে যোগফল আলফা + বিটা কিমান আছিল -b/a
b মানে হল x ৰ লগত থাকাটো ইয়াত x আছে জানো ইয়াত x নাই গতিকে ইয়াত b 0 আৰু b 0 হৈ গলে কি হ'ব ওপৰটো যদি 0 হৈ যায় তো এনসাৰটো 0 নেক্সট চাও এটা বহুপদ আছে বহুপদটো শূন্য আলফা আৰু বিটা হয় তেনেহলে খুদিছে আমাক আলফা প্লাস বিটা মাইনাস আলফা বিটাৰ মান কিমান এটা বহুপদটো কি আছে আমাৰ 3x স্কয়াৰ মাইনাস 5x প্লাস 2 এটা শূন্য দুটা আছে আলফা বিটা देयरफॉर শূন্য দুটাৰ যোগফল কিমান আছিল মাইনাস b বাই a ইয়াত মাইনাস b কিমান হয় ইয়াত b মানে কি আছিল ax স্কয়াৰ প্লাস bx প্লাস c এটা মই যদি এই b টো চাও b জায়গাত ইয়াত কি আহি গল x ৰ আগত -5 টো আহি গল গলি ফৰ্মুলাত আছে -b বাই a ফৰ্মুলা মতে মাইনাস লিখিলো তাৰপিছত b জায়গাত আমি কি লিখিম ইয়াত -5 তলত a মানে x স্কয়াৰ সহগটো 3 সেটো হ'ব মাইনাস মাইনাস প্লাস হৈ যাব সো আলফা প্লাস বিটা 5/3 আৰু আলফা বিটা শূন্য দুটা পূৰণফল কি আছিল c বাই a c মানে 2 আৰু a মানে হল x স্কয়াৰ লগত সহগ 2/3 এটা আমাক ফৰ্মুলা কি উলিয়াব দিছে আলফা প্লাস বিটা মাইনাস আলফা বিটা আলফা প্লাস বিটা পালো 5/3 মাইনাস আলফা বিটা পালো 2/3 এটা হ'ব 3/3 হ'ব কৰিলে মানে 1 হ'ব आंसर নেক্সট ত্ৰিঘাত বহুপদ আছে শূন্যবোৰৰ যোগফল কৰিলে অলপ আগত কি আছিল আলফা প্লাস বিটা প্লাস গামা ইকুৱেল টু মাইনাস b বাই a হেতু আছিল ন এতিয়া সো ইয়াত b a কি হয় মানে সো ত্ৰিঘাত বহুপদটো এনেকুৱা আছিল ax কিউব প্লাস bx স্কয়াৰ প্লাস cx প্লাস d এটো ফৰ্মত হলে যোগফল কি আছিল মাইনাস b বাই a ইয়াত কি আছে 3x কিউব মাইনাস 5x স্কয়াৰ minus 11x minus 3 আমাক লাগে কি b by a ইয়াত b আছে x স্কয়াৰ লগত ইয়াত x স্কয়াৰ লগত কি আছে -5 so minus 5 divided by a x কিউবৰ লগত a আছে ইয়াত x কিউবৰ লগত 3 আছে so आंसर হ'ব মাইনাস মাইনাস কাটা যাব 5/3 নেক্সট px ইকুৱেল টু এটা বহুপদ দিয়া আছে এটা বহুপদৰ এটা শূন্য হয় সো এটা শূন্য 1 হ'ব লাগে এটা শূন্য 1 হয় তেন্তে এৰ মান নিৰ্ণয় কৰা ইয়াত ওপৰত দিয়া আছে সো এটা বহুপদ আছে তাৰ এটা শূন্য 1 হয় 10 of the polynomial is 1 then find the value of a এৰ ভ্যালু খুদিছে বহুপদ এটা শূন্য মানে কি জানানে px ax square minus 3x minus 1 এই বহুপদটো শূন্য মানে কি জানানে শূন্যৰ মিনিং কি জানানে নাই শূন্যৰ মিনিং এটো যে শূন্য ধৰা ইয়াত শূন্য কিমান 1 হয় সো x ৰ জায়গাত যদি আমি 1 বহাও এই গুটে বহুপদটো 0 হৈ যাব হেতুৰ মিনিং হল শূন্য তাৰ মানে এই বহুপদটোত যদি আমি x ৰ জায়গাত 1 বহাই দিও গুটেটো শূন্য বনি যাব হেতু কাৰণে এই 1 ভ্যালুটো শূন্য বুলি কয় মানে গুটে বহুপদটো শূন্য কৰি পেলাই গতিকে আমি x ৰ জায়গাত যদি ইয়াত 1 বহাই দিও a * 1 স্কয়াৰ minus 3 * a * 1 x ৰ জায়গাত 1 বহাইছো -1 ইকুৱেল টু এফালে আছে 0 এতিয়া a স্কয়াৰ সো a 1 স্কয়াৰ মানে 1 হয় সো বাদ দিয়া a লিখো minus 3 * a * 1 মানে 3a -1 ইকুৱেল টু 0 এতিয়া মই যদি এটো লিখো a - 3a মানে a পৰা -3a কৰিছো কিমান হ'ব -2a ইকুৱেল টু a -1 টো মই এফালে লৈ যাও কি হ'ব +1 ইয়াৰ পৰা মই যদি a ভ্যালুটো লিয়াও কি হ'ব -2 টো ইয়াত তলত গুচি যাব -1/2 so a ভ্যালু হ'ব -1/2 নেক্সট এটা দ্বিঘাত বহুপদ উলোৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল -3 আৰু 2 হয় সো এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে এমসিকিউ আহিলে ডাইৰেক্ট ফৰ্মুলা মতে মুখস্থ কৰি থাকা এটো সো এটা দ্বিঘাত বহুপদ ন যদি তাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দিয়া থাকে না এটো মনত ৰাখিবা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা এটো ফৰ্মুলা হয় এটা বহুপদৰ ফৰ্মুলা হয় মনত ৰাখিবা যত ইয়াত আলফা আৰু বিটা ইয়াৰ কি হয় দুটা শূন্য হয় ঠিক আছে এই ফৰ্মুলাটো মুখস্থ ৰাখিবা ডাইৰেক্ট কৰি থৈব পাৰিবা আমাৰ ইয়াত গিভেন কি আছে গিভেন শূন্য দুটাৰ সমষ্টি আছে -3 শূন্য দুটাৰ সমষ্টি আৰু গুণফল যথাক্ৰমে মানে সমষ্টিটো হল -3 আৰু গুণফলটো হল নেক্সটটো 2 তো আলফা প্লাস বিটা ইকুৱেল টু -3 আৰু আলফা বিটা আছে 2 এইবিলাক ভ্যালু ইয়াত পুট কৰি দিয়া কি হ'ব x স্কয়াৰ মাইনাস
আলফা প্লাস বিটা জায়গাত আমি পুট কৰিম -3 x প্লাস আলফা বিটা জায়গাত পুট কৰিম 2 এটো কি হ'ব মাইনাস মাইনাস প্লাস বনি যাব x স্কয়ার প্লাস 3x প্লাস 2 आंसर হ'ব এটো এটা আমি নেক্সট প্ৰশ্নটোত যাও নেক্সট প্ৰশ্নটো কি আছে যদি fx এটা বহুপদ আছে বহুপদটো এটা শূন্য আনটো প্ৰতিক্ৰম হয় তেন্তে k মান কিমান হদিছে অলপ আগত কৰি আহিছিল এটা শূন্য আনটো প্ৰতিক্ৰম তাৰ মানে আমাক ফৰ্মুলা 6x² + 12x + k বহুপদটো আছে এটো লিখে এটা শূন্য আলফা হলে আনটো শূন্য কি হ'ব আলফা 1/আলফা আৰু শূন্য দুটা পূৰণফল হ'ব 1 প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল এটা শূন্য দুটা পূৰণফলৰ ফৰ্মুলাটো কি আছিল আলফা * 1/আলফা = c/a আছিল c মানে ইয়াত k c মানে কনস্ট্যান্ট আৰু a মানে হল x স্কয়াৰৰ আগত কি আছে 6 আছে আৰু এটো মানে হল 1 1 কিয় লিখিলো কাৰণ আলফা * 1/আলফা আলফা আলফা কাটা গল 1 ইয়াৰ পৰা k কৰিলে কিমান পাম 6 * 1 হৈ যাব 6 হ'ব নেক্সট কোনটো শৰ্ত মতে px = ax² + bx + c এইটো যোনটো তোমাৰ বহুপদ হয় এটো লেখডাল উপৰমুখে খোলা অধিবৃত্ত বা তলমুখে খোলা অধিবৃত্ত হ'ব মই অলপ আগত তোমালোকক কৈ আহিলো যাৰ মনত আছে হি ক'ব পাৰিব যদি এটো উপৰ ফালে এনেকুৱা হয় আৰু এটো তলৰ ফালে এনেকুৱা হয় উপৰ ফালে কেতিয়া হয় যেতিয়া a = 0 হয় a > a 0 আৰু তল ফালে কেতিয়া হয় a <0 এই দুটা শৰ্ত আছে এই দুটা শৰ্ত ক'ত আছে চোৱা এটো হয় a <0 or a 0 হৈ গল ইমান টান নহয় এটা বহুপদ দিয়া আছে শূন্য দুটা যোগফল আৰু শূন্য দুটা পূৰণফল সমান হয় ইউনিক কোৱেশ্চন এনেকুৱা প্ৰশ্ন লাগে এটা বহুপদ আছে কি বহুপদটো kx² - 2x + 3k আমাক কৈছে শূন্য দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইকুৱেল টু শূন্য দুটাৰ পূৰণফল আলফা বিটা আলফা প্লাস বিটা মানে কি হয় -b/a আৰু আলফা বিটা মানে c/a এটা ফার্স্ট আলফা প্লাস বিটা লিখো -b/a তো কি হ'ব -b b মানে ইয়াত কিমান হয় x ৰ আগত কিমান আছে -2 আছে -2 ডিভাইডেড বাই a a মানে x স্কয়াৰ আগত কি আছে k ইকুৱেল টু কি হয় আলফা বিটা মানে c/a c মানে গুটেটো দেই 3k গুটে কনস্ট্যান্টটো ডিভাইডেড বাই a মানে k x স্কয়াৰ আগত k আছে তে লিখা মাইনাস মাইনাস প্লাস হৈ যাব 2/k এফালে k আৰু k কাটা গল 3 এটা আমি এটো যদি ক্রস মাল্টিপ্লাই কৰি দিও বৰ্গগুণন 2 3 এর তলত 1 আছে 2 * 1 2 = 3k ইয়াৰ পৰা k ভ্যালু পাম আমি 2/3 এটোৱে आंसर নেক্সট দ্বিঘাত বহুপদটো শূন্যবোৰৰ যোগফল বাৰে বাৰে এনেকুৱা প্ৰশ্ন আহি থাকিব যোগফল কি আছিল -b/a b মানে ইয়াত কিমান আছে -11 সো -11 ডিভাইডেড বাই a জায়গাত কি লিখিম x স্কয়াৰ আগত কি আছে 1 মাইনাস মাইনাস প্লাস 11 आंसर নেক্সট এটা বহুপদটোৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল -3 আৰু -2 তো আমাৰ ফৰ্মুলাটো কি আছিল x স্কয়াৰ minus alpha plus beta x plus alpha beta এটো ফৰ্মুলা আছিল x square minus শূন্য দুটাৰ যোগফল কিমান দিয়া আছে -3 plus শূন্য দুটাৰ পূৰণফল কিমান দিয়া আছে -2 এটা মাইনাস মাইনাস প্লাস হ'ব x square plus 3x plus minus minus হ'ব आंसर হ'ব এটো নেক্সট শূন্য দুটাৰ সমষ্টি আৰু গুণফল এটো হলে নিজে কৰা বাৰে বাৰে মই কৰাই আহিছো নেক্সট এটা দ্বিঘাত বহুপদ লিখা যাৰ মূল দুটা আলফা আৰু বিটা দুটা মূল আছে আলফা আৰু বিটা গতিকে দ্বিঘাত বহুপদটো কি হ'ব x স্কয়াৰ মাইনাস আমাৰ ফৰ্মুলাটো আলফা প্লাস বিটা x প্লাস আলফা বিটা 4u স্কয়াৰ প্লাস 8u শূন্য কেইটাৰ পূৰণফল লিখা ইমান এসি শূন্য দুটাৰ পূৰণফল কি আছিল c/a ঠিক আছে এটা c/a ইয়াত কনস্ট্যান্ট আছে জানো সো u স্কয়াৰ মানে u x ৰ জায়গাত u লিখিছা হেতু u স্কয়াৰ প্লাস 8u কিন্তু কনস্ট্যান্টটো ইয়াত নাই মানে 0 আছে সো ইয়াৰ आंसरটো হ'ব 0 কাৰণ
কিয় 0 কাৰণ c = 0 হয় ইয়াত তলৰ কোনটো বহুপদ নহয় সুধিছে চোৱা এটোটো বহুপদ হয় দেখাক দেখি এটো চোৱা x³ x² x সব অকলে অকলে আছে এটো বহুপদ এটোত চাও x² অকলে আছে x2 অকলে আছে বাহিৰত ৰুট অভাৰৰ ভিতৰত x নাই কিন্তু ইয়াত এইবিলাক সংখ্যাবিলাক যিমানে যি নহওক এটো কেছ নাই খালি x2 চাবা এটো বাহিৰত আছে কিন্তু ইয়াত চোৱা এই x² টো ইয়াৰ দুই তলত আছে মানে ভগ্নাংশৰ তলত আছে তেতিয়া এটো নহব বহুপদ গতিকে অপচন হ'ব এটো কাৰেক্ট মানে এটো বহুপদ নহয় ইয়াত নহয় খুদিছে পৰীক্ষাত কিন্তু কেয়াৰফুলি চাবা হয় দিছে নে নহয় খুদিছে এটোত ভুল কৰি নাহিবা কিন্তু px = এটা বহুপদ আছে 0 1 হলে এর মান নিৰ্ণয় হ'ব কৰা নিজে কৰিবা একা ইজি হয় আকৌ খুদিছে তলৰ কোনটো বহুপদ হয় এবাৰ হয় খুদিছে তলৰ কোনটো বহুপদ তাৰ মিনিং কি কোনটো বহুপদ হয় ইয়াত চোৱা x টো ভগ্নাংশৰ তলত আছে এটো নহয় x² এবিলাক ভগ্নাংশৰ তলত আছে নহয় ইয়াত √x হয় মই কি কৈছিলো √x হলো নহয় এটো হ'ব বহুপদ শূন্য দুটাৰ যোগফল যদি শূন্য হয় চোৱা ax² + bx + c শূন্য দুটাৰ যোগফল মানে -b/a = 0 তো -b/a = 0 মানে কি হ'ব b = 0 হৈ যাব তেতিয়া এটো 0 হ'ব বৰ্গগুণন কৰি দিয়া তেতিয়া b = 0 পাই যাবা নেক্সট x² - 5x + c বহুপদটোৰ ৰেখাডালে x অক্ষক কেটা বিন্দুত ছেদ কৰিব মল ভাগত কি কৈ আছিল x অক্ষক ছেদ কৰা কেটা বিন্দুত ছেদ কৰিব ধৰা হয় বিন্দুৰ সংখ্যা তাৰ মানে কি জানানে আর কিমান শূন্য আছে শূন্যৰ সংখ্যা এটো একেটাই কথা ইয়াত x অক্ষক কেটা বিন্দুত ছেদ কৰিব চোৱা ইয়াত x² আছে হাইয়েস্ট পাৱাৰ কিমান হয় x² শূন্যৰ সংখ্যা মানে কি হয় বহুপদৰ মাত্ৰাটো ঠিক আছে ইয়াত বহুপদৰ মাত্ৰা কি 2 x হাইয়েস্ট 2 আছে গতিকে শূন্য কেটা হ'ব দুটা তাৰ মানে কেটা বিন্দুত ছেদ কৰিব দুটা বিন্দুত এটা বহুপদ আছে শূন্য তিনিটা পূৰণফলৰ ফৰ্মুলাটো কি আছিল আলফা বিটা গামা ত্ৰিঘাত বহুপদৰ -d/a d মানে আছিল একদম লাষ্টৰ কনস্ট্যান্টটো ইয়াত কনস্ট্যান্ট কি আছে -6 গতিকে -6 ডিভাইডেড বাই a a মানে হল একদম আগৰটো x³ ৰ লগত কি আছে 1 আছে এটো হ'ব মাইনাস প্লাস आंसर হ'ব 6 নেক্সট ফর্মুলাটো খুদিছে জাস্ট শূন্য তিনটা পূৰণফল কি -d/a ইমানখিনি আসলে কোৱেশ্চন যিমান পাৰো মই তোমালোকক মেথছৰ আজি দিবলৈ চেষ্টা কৰিলো চেপ্টাৰ নম্বৰ 2 অলপ স্পিডত যাব লগা হৈছে কাৰণ টাইম নাই আমি জাস্ট এমসিকিউ বিলাক সলভ কৰি আছো আৰু মই যিমানখিনি এমসিকিউ সলভ কৰিছো তোমালোকে কৰি যাবা পৰীক্ষাত টেনচন নাই বিন্দাস থাকিবা আৰু টেষ্ট পেপাৰ সলভ কৰি দিম তোমালোকৰ টেষ্ট হৈ আছে যিসকলৰ টেষ্ট হৈছে মোক পঠাই দিবা WhatsAppত মই সলভ কৰি দিম ইমানখিনি কৰিলো এমসিকিউ কাৰণে মোৰ ওপৰত বিশ্বাস ৰাখা মই হেল্প কৰি দিম সব নেক্সট চেপ্টাৰ 3 দি আছো